বৌ ভালনে? থাকিবলৈ আহিছোঁ বুলি ভাবিছা নেকি? থাকিবলৈ অহা নাই। তোমালোকৰ খবৰ এটা ল'ম বুলিহে আহিলোঁ। দাদা আছে? নাই, নাই? ক'লৈ গ'ল? মুম্বাইলৈ গৈছে জীয়েক লৈ। মুম্বাইলৈ গ'ল? মোক এবাৰো নক'লে যে? নকলে নেকি ইয়াক? ভালেই হৈছে। জীউৰ গা বেয়া হৈছে নেকি? নাই, ডাক্তৰে মাতি পঠিয়াইছে। ব্লকেজটো আঁতৰাব বোলে। চাহ খাবা? নাখাওঁ। বৌ তোমাৰ সৈতে কথা এটা আছিলে। কোৱা। তুমি বিৰিনাক লগ পাইছিলা? বিৰিনাৰ সন্মুখতে জীও কিবা কৈছিলা? তাই তাৰমানে তোমাক লগালে? ভাল নাৰ। লগোৱা নাই, কিন্তু সাৱধান কৰিছোঁ। আশ্ৰমে গম পালে লিগেল একশ্যন ল'ব পাৰে। আশ্ৰমে নহয়, তোমাৰ এক্স গাৰ্লফ্ৰেণ্ডে ইচ্ছা কৰিলে লিগেল একশ্যন ল'ব পাৰে। বৌ এক মিনিট, কেনেবাকে তুমিয়ে লগোৱা নাইতো তাই? কি? তোমাক ঘৰৰ পৰা আঁতৰাই দিয়া ৰিভেঞ্জোতো ল'ব পাৰা তুমি। মানুহৰ কি বিশ্বাস? মানুহৰ বিশ্বাস থাকে নে নাথাকে নাজানো, কিন্তু তোমাৰ চিন্তাৰ একো তুলনাই নাই। তোমাতকৈ নিকৃষ্ট কোনো ভাবিবই নোৱাৰে। কিশোৰ, খং মোৰো আছে। ময়ো এসপ্তাহৰ ভিতৰত 14 লাখ টকা ঘূৰাই দিবলৈ ক'ব পাৰোঁ। 14 লাখ টকা খৰচ কৰিলে হয়তো মই আৰু 10 বছৰ বেছি জীয়াই থাকিম, কিন্তু সেইটোৱে নকৰি তোমালোকৰ মূৰৰ ওপৰত ছালখন দিছোঁ। তাৰ এগেইনষ্টত তোমাৰ এইটো চিন্তা? লাজ পোৱা নাই তুমি নিজৰ ওচৰত? চি! ময়ো এসপ্তাহৰ ভিতৰত 14 লাখ টকা ঘূৰাই দিবলৈ ক'ব পাৰোঁ। 14 লাখ টকা খৰচ কৰিলে হয়তো মই আৰু 10 বছৰ বেছি জীয়াই থাকিম, কিন্তু সেইটোৱে নকৰি তোমালোকৰ মূৰৰ ওপৰত ছালখন দিছোঁ। তাৰ এগেইনষ্টত তোমাৰ এইটো চিন্তা? লাজ পোৱা নাই তুমি নিজৰ ওচৰত? চি! উফ, এইজনী মানুহজনীলৈ দেখিছেনে বাৰু? আহা, লওক এইখন কি? চেক আপুনি বিচৰা টকা আৰে মই টকাহে বিচাৰিছিলো, চেক বিচৰা নাই নহয়। কেলে এইখন চেক একাউণ্টত জমা দিলেইচোন টকা একাউণ্টত সোমাই যাব। পলাতক মানুহৰ বেংকত টকা জমা দিবা? তোমাৰ মূৰটো আছেনে নাই? মোৰ একাউণ্টত টকা জমা দিলে দেখোন বিৰিনাই গমেই পাব তুমি কাক চেক দিছা। মই নেভাবিলো ন কথাটো, একেবাৰে মনলৈ নাহিলে। এখন লোৱা, দি কেছ লৈ আনা। ইমানখিনি কেছ কোনে উলিয়াব? আৰে বিৰিনাক উলিয়াই দিবলৈ ক'বা, লোৱা। এইখন চেক উলিয়াবলৈকে মই কিমান কষ্ট কৰিছো সেইটো মইহে জানো। এইখন লওক, লওক, বেলেগৰ নামত জমা দি টকাখিনি আপুনি উলিয়াই লওক। মই নোৱাৰো দেই, মই কৈ দিছো। স্যাৰ স্যাৰ, হোটেলৰ ল'ৰাজনে মোক ফোন কৰিছিল। মনদীপা আজি দিনত তাত সোধ পোছ কৰিবলৈ গৈছিলে। কি কৈছ? ছাৰ আমি ইয়াৰ পৰা যোৱাটো ভাল হ'ব। বল বল। চক্ৰৱৰ্তী দেৱ, মই কি কৰিম? তোমাৰ ব্যৱস্থা তুমি নিজেই কৰা। মই কি কৰোঁ এতিয়া? ভণ্টি নহয় ভাইটি। কিন্তু মোক ভণ্টিহে। কোনে শিকাইছে এইবিলাক তোমাক? হা খুৰাই? খুৰাইতো একো কোৱাই নাই। তেনেহ'লে ক'ত শিকিছা? স্কুলত?
দ্বিতীয় এদিন যদি এনেকুৱা কথা কোৱা মই কিন্তু তোমাক ঘৰৰ পৰা বাহিৰ কৰি দিম মই মোৰ ছোৱালীক কেনেকৈ ব্যৱহাৰ কৰিম তোমাৰ পৰা শিকিম নেকি ধমকি দিছা নেকি ধমকি দিয়া নাই মই বুজাইছোহে নাই সৌৰভদাৰ ঘৰলৈ সদায় এবাৰ যাব লাগিব চাব লাগিব পংখীক যাতে আৰু তেনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰে আৰু তাৰ ব্যৱস্থা ময়ে কৰিব লাগিব বীণা বৌ কলৈ গ'ল মা অঁ মা ওলাই গৈছিলে এতিয়ালৈকে অহাই নাই কিবা কাম আছিল কাম আছিল অৱশ্যে মানে মই মনে মনে কথা এটা ভাবিছিলোঁ কি কথা কথাটোতো তোক ক'বই লাগিব কাৰণ তোক নজনোৱাকৈ মই সেই কামটো কৰিবও নোৱাৰোঁ কি কাম কোৱাচোন মানে মই আৰু বৌয়ে কিশোৰহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ কিশোৰৰ ককায়েকৰ লগত কথা পাতিবলৈ ককায়েকৰ লগত কথা পাতিবা কি কথা কোৱাচোন তহঁতৰ বিয়াৰ কথা আকৌ বিয়া খুৰা তুমিও মানে মাৰ দৰে হ'ব ওলাইছা চোৱা মোৰ কাৰণে এতিয়া বিয়াৰ চেপ্টাৰটো একেবাৰে ক্ল'জ আৰু মোক নক'বা মা হা? কি হৈছে তোমাৰ কি হোৱা দেখিলা মানে ইমানকৈ ঘমাৰ কাৰণেহে মই কৈছোঁ খোজকাঢ়ি আহিছো আকৌ সেইকাৰণে ঘামিছো তুমি আকৌ কিয় খোজকাঢ়ি আহিলা অ' এতিয়া আকৌ মই কিয় খোজকাঢ়ি আহিলো সেইটো চবকে কৈ ফুৰিব লাগিব নেকি কালি হাতৰ পৰা সাৰি গ'ল আমাৰ হয়তো 5-10 মিনিট লেট হৈ গ'ল সি কিন্তু ইমান ভিতৰুৱা ঠাইৰ ইমান সস্তীয়া হোটেল এখনত খাইছে যেতিয়া তাৰ হাইডআউটটো ওচৰতে আছে গোটেই এৰিয়াটো চালোঁ ইনফেক্ট কেইবাটাও খালী ঘৰো পাইছোঁ কিন্তু সি বা তাৰ পুতেক থকাৰ কোনো প্ৰমাণ নাপালোঁ দে আৰ ভেৰি ক্লেভাৰ চিন্তা নকৰিবা এদিন না এদিনটো ধৰা পৰিবই সেইটোতো পৰিবই বাই দ্য ৱে মায়ে এজন গণকৰ লগত কথা পাতি পেলাই এটা ডেট উলিয়াইছিলে কিন্তু এতিয়াও কনভিন্স হোৱা নাই গতিকে আৰু এজনৰ লগত কথা পাতিব আগৰজন বোলে বৰ পাতল মোৰ কিন্তু গণকজনক ভাল লাগিছিলে ইমান ধেমেলীয়া তেওঁ তেনেহ'লে গণকজনকে বিয়া পাতিবা নেকি সেই পাগল তুমি এক মিনিট হা ছাৰ কওক কিয় ছাৰ হয় ছাৰ কি হ'ল ছাৰে ইমিডিয়েট ব্ৰাঞ্চলৈ মাতিছে আগতে কিবা কেছ থাকিলে বাহিৰে বাহিৰে যাবলৈ কয় আজি এনেকৈ বা কিয় ক'লে আৰে বি পজিটিভ না কিবা ভাল কামৰ কাৰণেও মাতিব পাৰে উফ ৰাম ইমান কিয় চিন্তা কৰি আছা আমাৰ এতিয়া ভাল হৈছে যেতিয়া কোনেও একো বেয়া কৰিব নোৱাৰে তুমি যোৱা তোমাৰ লগত অলপ সময় থাকিম বুলি কৈছিলে সেইবোৰ হৈ থাকিব কিন্তু কাম আগতে যোৱা বাই 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 সকলো ভাল হৈছেগৈ এতিয়া আৰু বেয়া একো নুশুনাবা সৌৰভ সৌৰভ আজি অপাৰেশ্যন হ'বনে কিমান পইচা যাব ভাল প্ৰশ্ন এটা কৰাচোন আজিকালি মোৰ চব কথাই তোমাক ইৰিটেটেই কৰে ন হ'ব দিয়া তোমাৰ মতেই কোৱা অপাৰেশ্যন অহা মাহতহে হ'ব এতিয়া একো প্ৰব্লেম নাই চেকআপ হ'ল আমি এতিয়া এয়াৰপৰ্ট পালোহিয়ে ঘৰ সোনকালে পাম হ'ব দিয়া ভাত খাবাহি নেকি খামগৈ ৰান্ধিবা জীৱে তোমাক খুব মিছ কৰিছে লোৱা কথা পাতা
প্ৰেগনেঞ্চিৰ সময়ত মাকৰ চিন্তাবোৰ বাৰু অলপ বেছি হয় সৰু সৰু কথাতে খং উঠে কিন্তু ইমানো হ'ব নোৱাৰে এইবোৰ চাইক'লজিকেল প্ৰব্লেম মানে আগৰ দিনৰ মানুহ মই তথাপিও কওঁ চিমিক কাউন্সিলিঙৰ প্ৰয়োজন চাইকেট্ৰিষ্টৰ ময়ো তাকেই ভাবিছোঁ বেইনাৰ সন্মুখতে জীয়োক বোলে বৈ বেয়াকৈ কৈছে বেইনাই দেখাৰ বাবেহে কেছটো ঠাণ্ডা হ'ল আশ্ৰমৰ বেলেগ মানুহে দেখা হ'লেতো কি হ'লহেঁতেন বৰ ডাঙৰ ঘটনা ঘটি যাব কোনোবা দিনা একো বেয়া হ'বলৈ দিব নোৱাৰোঁ মই সিহঁতৰ বেয়া হোৱা মানে মোৰ বেয়া হোৱা আৰু আজি বৌক বেয়াকৈ কৈ নিজৰে কিবা যেন লাগি আছে মনটো ডাঙৰক বেয়াকৈ কোৱাটো বাৰু ময়ো ছাপোৰ্ট নকৰোঁ কিন্তু কিছুমান বেমাৰ ভাল কৰিবলৈ ইনজেকশ্যনৰ প্ৰয়োজন হয় চিমিক কোনেও টানকৈ নকয় বাবেই তাই যা তা কৰিবলৈ সুবিধা পাইছে তোমাৰ মতে মই এতিয়া কি কৰিব লাগিব ক'লোৱেইতো চাইকেট্ৰিষ্টৰ ওচৰলৈ বৌ যাব জানো নিব লাগিব বৌ কালিৰে পৰা তোমাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ শুনি আছোঁ কোৱা মানে কালি তুমি ডিষ্টাৰ্ব হৈ আছিলা কাৰণে নক'লো আজি ক'ব লগাখিনি কোৱা আমি কিশোৰৰ ককায়েকক লগ ধৰোঁ নেকি মানে কিশোৰৰ সৈতেও নাপাতো বীৰনাৰ সৈতেও নাপাতো তাইতো না বুলিয়েই কৈছে আমি ঘৰৰ পৰাই সিহঁত দুটাৰ বিয়াখন ঠিক কৰি দিওঁ ঠিক কৰাৰ পাছত তোমাৰ ভতিজীয়ে আকৌ বিয়া ভাঙিব মই আৰু বাৰে বাৰে মানুহৰ আগত অপমানিত হ'ব নোৱাৰোঁ আৰে তুমিয়েইচোন বীৰনাৰ বিয়াৰ কাৰণে জোৰ কৰি আছিলা কৰিছিলোঁ কিন্তু এতিয়া আৰু নকৰোঁ মা হা কি হ'ল তুমি চেকখন কাক দিছিলা কি চেক কালি মই মাক 8 লাখ টকাৰ চেক এখন দিছিলোঁ আজি ক্লিয়াৰ হৈছে কোনোবা মৈত্ৰী গোস্বামীৰ একাউণ্টৰ নামত কোন হয় তেখেত মোৰ বিজনেছ পাৰ্টনাৰ বিজনেছ পাৰ্টনাৰ তুমি আকৌ কি বিজনেছ কৰিছা শুৱালকুছিৰ পাট মুগা কাপোৰৰ তুমি বেলেগকৈ বিজনেছ ষ্টাৰ্ট কৰিব লগা হ'ল কিয় মা বেয়া পাইছা ওৰেটো জীৱন মই তোমাৰ ওচৰত হাত পাতি থাকিব লাগিছিল তুমি আজিকালি ইমান বেয়াকৈ কিয় ক'বলৈ লৈছা ঠেকা খাইছোঁ যে নিজৰ ছোৱালীজনীয়ে বিচাৰিলে মই 10,000 টকাও উলিয়াই দিব নোৱাৰা এজনী মাক ভণ্টিক টকা লাগে তাই মোক কোৱা নাই কিয় কিয় তাইকো তুমিয়ে দয়া কৰিবা